নমস্কাৰ দৰ্শকসকল আৰবিডি অসমৰ বোৱাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰিম্পি আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি এটা নতুন ৰেচিপি লৈ। আজি বনাম আমি পানী দিয়া পিঠা বা খোলা চাপৰি পিঠা। খোলা চাপৰি বুলি আমি নামনি অসমত কওঁ আৰু উজনি অসমৰ ফালে কয় পানী দিয়া পিঠা বুলি। তো দুপৰীয়া অকণমান চাউল ভিজাই থৈছিলোঁ, এতিয়া সেই চাউলখিনি গুড়া কৰিম আৰু বনাম। তো আপোনালোকক দেখাই যাম কেনেদৰে মই বনালোঁ। আপোনালোকেও বনায় ঘৰত, কিন্তু মই কেনেদৰে বনালোঁ সেই প্ৰচেছটোহে আপোনালোকক দেখাম। ঠিক আছে, আহক বনাই চাওঁ। এয়া দেখিছে চাউলৰ গুড়িখিনি এতিয়া আমি লৈ লৈছোঁ বাটি এটাত। এতিয়া এইখিনিত পানী আৰু নিমখ দিম। এয়া অকণমান নিমখ দিলোঁ, ভালদৰে মিহলি কৰি দিলোঁ। তাৰপিছত পানী দি যাম অকণ অকণকৈ দি পনীয়াকৈ ঘোল এটা বনাম। এয়া দেখিছে ঘোলটো হৈ গ'ল। বেছি গোটা কৰিব নালাগে, পনীয়া হ'লে ভাল, পিঠাখন সোৱাদ হয়, পাতল হয়। এতিয়া পেনখন গৰম হ'বলৈ দিছোঁ। গৰম হৈছে এই পেনখন। তেল দি দিছোঁ। তেল দিব পাৰে বা ৰিফাইনো দিব। এতিয়া ৰিফাইনখিনি গৰম হ'ব দিব লাগিব। ৰিফাইন দিয়ে বা তেল দিয়ে, মই মিঠাতেল দিছোঁ। তাৰপিছত তেল অকণ সৰহকৈ দিছোঁ এইখন পিঠাত মই। তাৰপিছত এই ঘোলখিনি ভালদৰে লৰাই এতিয়া দি দিছোঁ। বেছি নিদিব, 2 কৰচে দি দিছোঁ মই। দি ভালদৰে টাৱাখনত বহলাই দি এতিয়া ষ্টিমটো বঢ়াই দি এতিয়া আমি ঢাকনি এখন দি দিম। দি আধা মিনিটৰ পিছত আকৌ ঢাকনিখন গুচাই দেখিলোঁ ধুনীয়াকৈ ছাইডৰখিনি উঠি অহাৰ দৰে হৈছে। এতিয়া আমি ওলটাই দিম। নেক্সট ছাইডটো হোৱাৰ পিছতে নমাই থৈ দিম। এতিয়া নেক্সটখনৰ কাৰণে তেল দিছোঁ। এইখনত অকণমান কমকৈ দিছোঁ তেল। দি উঠি আকৌ আগৰ প্ৰচেছতে ঘোলটো দি ল'ম, পিঠাগুড়ি ঘোলটো দি লৈ এতিয়া আকৌ বহলকৈ দিম। এনেদৰে আগৰ প্ৰচেছতে বনাই যাব। দেখিছে পিঠাইখন খুব পাতল হৈছে। এনেদৰে পনীয়াকৈ ল'লে ঘোলটো পাতল হয়, খাবলৈও খুব সোৱাদৰ হয়। আপোনালোকে এনেদৰে বনাই খাই চাব আৰু কেনেকুৱানো লাগে ক'ব মোক, কমেণ্টত জনাব। বনাই খাই চাই কিছুমানে বনাই মই দেখিছোঁ বহুত মোটা মোটা হয় পিঠাইখন, তো ভাল নালাগে তেনেকুৱা হ'লে। এনেদৰে বাকীখিনি পিঠাও মই বনাই ল'লোঁ। এতিয়া আমি গধূলি চাহেৰে খাম। আপোনালোকে এনেদৰে বনাই খাই চাব আৰু মোক ক'ব কেনেকুৱা লাগে। তাৰপিছত মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আগলৈও এনেদৰে ভাল ভাল ভিডিঅ' আপোনালোকে দেখিবলৈ পাব।